এয়া ল'ৰাটোৱে ফুলৰ টাববোৰত পানী দি আছে আৰু এতিয়া সি মোক থ'বলৈ আহিছে অটো ষ্টেণ্ডলৈকে, কাৰণ মই ঘৰলৈ আহি আছোঁ। এইফালে মায়ে শাকৰ গুটি ছটিয়াই আছে। মায়ে এইবোৰ কৰি খুবেই ভাল পায়। আৰু এইজনী মোৰ কিউট ভাতিজীজনী, আৰু এয়া ভাইটিয়ে আমি অহাৰ কাৰণে মাছ লৈ আহিছে। ভিনিয়েকে যিহেতু মাংস নাখায়, সেইকাৰণে ভিনিয়েকলৈ মাছ লৈ আনিলে, আৰু আমালৈ স্পেচিয়েলি এয়া গাহৰি মাংস। সি মোক গাহৰি মাংসখিনি বনাবলৈ দিলে। বাহিৰতে জুই পুৱাই আছিলোঁ মা দেউতাৰ লগত, তো বাহিৰতে বনাই দিলোঁ মই মাংসখিনি। আমাৰ মাহঁতৰ গাঁৱত থিয়েটাৰ চলি আছে, সেইকাৰণে দেউতাই মাতি পঠিয়ালে থিয়েটাৰ চাবলৈ। তো আহি গ'লোঁ, আৰু এইফালে মই গাহৰি মাংসত এয়া মানিমুনি শাকো দি দিছোঁ। লাই শাক হ'লে আৰু ভাল লাগিলে হয়, পিছে লাই শাক নাছিলে, সেইকাৰণে মানিমুনি শাক আছিলে যিহেতু ঘৰত, সেইখিনিকে দি দিলোঁ। দেখিছেনে, এগাল দিছিলোঁ, গোটেইখিনি মানে পমি গ'ল। ডাঙৰ লাইট কিয় অনা নাই? পাপায়ে দোকানত থৈ দিয়ে যে। দোকানত? আৰু এয়া মই থিয়েটাৰ চাবলৈ ওলালোঁ। বাই বাই।